Hello student, welcome to Sahabatchala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ অনুশীলনী 12.2 ৰ যিখিনি প্ৰবলেম আছে কৰাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰো তোমালোকক সহজ নিয়মত অংকখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 12.1 ৰ যিমানখিনি প্ৰবলেম আছিল আমি হেতু ক্লাছত গোটেইখিনি প্ৰবলেম সলভ কৰিছিলো একেটা ক্লাছতে। গতিকে আগৰ ক্লাছটো তোমালোকে যদি চাব বিচাৰা আজিৰ ক্লাছৰ ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ Sahabatchala এইটো ইউটিউব চেনেলৰ প্লেলিষ্টত আছে ক্লাস 9 মেথছ বুলি তাতো ক্লাছটো পাই যাবা। গতিকে student আজিৰ ক্লাছটো প্ৰথমৰ পৰা আৰম্ভ কৰো। So প্ৰথম কোৱেশ্চন কি দিছে চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ ABCD এংগল C আমাক কি দিছে 90 ডিগ্ৰী বুলি দিছে। তো অনুশীলনী 12.2 আমি কৰিম অনুশীলনী 12.2 ঠিক আছে। সো প্ৰথম কোৱেশ্চন ষ্টুডেন্ট আমাক কি দিছে প্ৰথম কোৱেশ্চনৰ সলিউশন কৰিম। চতুৰ্ভুজ আকৃতিৰ এখন উদ্যান আমাক কি কৈছে চতুৰ্ভুজ আকৃতিৰ আমি কি কৰিম ফাৰ্স্ট চিত্ৰটো আঁকি লম। চতুৰ্ভুজ আকৃতিৰ ধৰি ললো যে ABCD এটা চতুৰ্ভুজ যাৰ এংগল C কিমান এংগল C আছে আমাৰ 90 ডিগ্ৰী। ইয়াৰ পিছত আমাক AB দিছে 9 মিটাৰ, BC দিছে আমাক 12 মিটাৰ, CD দিছে আমাক 5 মিটাৰ, AD দিছে আমাক 8 মিটাৰ ঠিক আছে। এতিয়া আমি কি কৰিম আমাক কৈছে ই কিমান মাটিকালি আগৰি আছে এই চতুৰ্ভুজটোৱে কিমান পৰিসীমা বা কিমান মাটিকালি আগৰি আছে আমি সেইটো উলিয়াব লাগিব হয় নহয়। আমাক যিখিনি দিয়া আছে আমি সেইখিনি কৰিম। এতিয়া চোৱা আমাৰ আমি কি কৰিম আমি হিৰণৰ সূত্ৰত চতুৰ্ভুজৰ একো সূত্ৰ পোৱা নাই হয় নহয়। আমি কি পাইছো ত্ৰিভুজৰ সূত্ৰ পাইছো। গতিকে মই কি কৰিম B আৰু D যেটো আছে এটো লগ লগাই দিম। B আৰু D লগ লগাই মই কি কৰিম এটো এটা ত্ৰিভুজত ভাগ কৰিম এটো এটা ত্ৰিভুজত ভাগ কৰিম। ভাগ কৰি মই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই অতিভুজটোৰ মান উলিয়াম। ইয়াৰ পিছত মই এটো ত্ৰিভুজৰ কালি যোগ কৰি দিম মই কি পাই যাম আনসাৰ পাই যাম হয় নহয়। বুজি পাইছা নাই বস্তুটো। গতিকে মই কি কৰিম চোৱা ফাৰ্স্ট যিখিনি দিয়া আছে মই সেইখিনি লিখিম যে ইয়াত মই কি কৰিম এতিয়া কি কৰিম ত্ৰিভুজ DBC বা ত্ৰিভুজ BDC ৰ পৰা আমাক কি কৈছে যিকোনো এটা কোণ অৰ্থাৎ এংগল C কিমান 90 ডিগ্ৰী ঠিক আছে। এংগল C 90 ডিগ্ৰী। এতিয়া মই BD বাহুৰ মান উলিয়াম যে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে কি অতিভুজ স্কয়াৰ ইকুৱেল টু ত্ৰিভুজৰ বাহু দুটাৰ স্কয়াৰৰ সমান অৰ্থাৎ BD স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ প্লাস CD স্কয়াৰ হল। পাইথাগোৰাছৰ সূত্ৰ চোৱা এটো যদি মই ত্ৰিভুজ লওঁ যে এই যেটো অতিভুজ আছে এই অতিভুজটোৰ স্কয়াৰ এটো বাহু স্কয়াৰ যোগ কৰি যিমান পাও আৰু এটো অতিভুজৰ স্কয়াৰ সমান পাইথাগোৰাছৰ সূত্ৰ মতে। বুজি পাইছা নাই বস্তুটো। গতিকে মই ইয়াতে কি কৰিম চাবা যে BD স্কয়াৰ ইকুৱেল টু BC কিমান BC আমাক 12 অৰ্থাৎ 12 স্কয়াৰ দুটা সংখ্যা আছে মানে কি ব্ৰেকেট দিবা প্লাস CD কিমান যে 5 স্কয়াৰ ঠিক আছে। সো যে BD স্কয়াৰ ইকুৱেল টু 12 12 গুণ কিমান যে 144 2 2 গুণ 4 2 গুণ 2 2 গুণ 2 1 গুণ 1 কিমান হ'ব 144 কিমান 144 প্লাস 5 স্কয়াৰ 5 দুটা মানে কিমান 25। যেটো অংশ বুজি নোপোৱা লগে লগে কমেন্ট কৰিবা মই কমেন্টৰ ৰিপ্লাই দি তোমালোকক বুজাই দিম ঠিক আছে। এতিয়া চাবা মই কি কৰিম যে BD স্কয়াৰ ইকুৱেল টু 144 আৰু 25 5 4 9 4 169 এতিয়া মই স্কয়াৰ উঠাই কি কৰিম ইফালে নি ৰুট ওভাৰ দি দিম ইয়াত ৰুট ওভাৰ 169। এতিয়া চোৱা 13 ৰ বৰ্গ এটা চোৱা 169 13 3 3 গুণ 3 3 গুণ 9 3 1 গুণ 3 3 1 গুণ 3 1 1 গুণ 1 9 6 1 কিমান হ'ব 961 169 অৰ্থাৎ 13 ৰ যদি মই স্কয়াৰ কৰো যে 13 into 13 কিমান হ'ব 169। গতিকে মই BD ৰ সলনি কি লিখিম BD equal to 169 মানে কি 13 into 30 দুটা 13 হৈ গল মানে ভিতৰত এটা উলাই আনিম 13 হয় নহয়। গতিকে BD ৰ মান আমি কিমান পালো যে 13 পালো। আমি BD ৰ মান কিমান পালো যে 13 মিটাৰ হল। এইখিনিলৈকে বুজি পাইছা একদম সহজকৈ বুজাই দিছো। এতিয়া মই কি কৰিম যে ত্ৰিভুজ দুটা লম হয়নে। এতিয়া মই কি কৰিম ফাৰ্স্ট যে ত্ৰিভুজ BDC ৰ কালি লম ত্ৰিভুজ BDC ৰ কালি উলিয়াই মই কি কৰিম আৰু পিছত এটো দুটাই প্লাস কৰি দিম। গতিকে ত্ৰিভুজ BCD ৰ কালি উলিয়াব হলে আমি ফাৰ্স্টত কি উলিয়াব লাগিব চোৱা যে ত্ৰিভুজ BCD ৰ পৰা আমি কালি উলিয়াব হলে ফাৰ্স্ট S ৰ দৰকাৰ হ'ব হয় নহয়। গতিকে মই S উলিয়াম যে ইয়াতে ত্ৰিভুজ BCD ৰ A দিয়া আছে আমাক ধৰি ললো 12 B আমাক ধৰো 5 C ধৰো 13 গতিকে S উলিয়াম যে S ইকুৱেল টু এই তিনিটাৰ যোগফল 12 প্লাস 12 প্লাস 5 প্লাস 13/2
কিমান হ'ব 12 + 5 + 13 12 13 আৰু 5 5 3 8 2 10 0 7 1 1 1 2 1 3 কিমান হ'ব 30/5 অৰ্থাৎ 15 গতিকে s ৰ মান কিমান পালো 15 পালো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া আমি ত্ৰিভুজ BCD ৰ কালি যে ত্ৰিভুজ এতেকে ত্ৰিভুজ BCD ৰ কালি হ'ব equal to root over s into s minus a into s minus b into s minus c হয় নহয় চাবা কনফিউজ নহবা খালি বস্তুখিনি এতিয়া চোৱা s মানে কিমান 15 15 minus a এর মান কিমান 12 15 minus b b এর মান কিমান 5 15 minus c c এর মান কিমান 13 ঠিক আছে এতিয়া চাবা যে 15 into 15 পৰা 12 গলে 3 15 minus 5 কিমান হ'ব 10 15 minus 13 কিমান হ'ব 2 হল এখিনিলৈকে বুজি পাইছা এতিয়া চাবা ষ্টুডেন্ট মই কি কৰিম এই 15 ক মই কি কৰিম 3 into 5 দিম আৰু 3 টো এনেকৈ ৰাখি দিম 10 ক মই 2 into 5 দিম আৰু into 2 দিম সো দুটা 3 ৰ পৰা এটা 3 ওলাই আহিল দুটা 5 ৰ পৰা এটা 5 ওলাই আহিল দুটা 2 ৰ পৰা এটা 2 ওলাই আহিল কিমান হ'ব 5 3 গুণ 15 15 2 গুণ কিমান 5 5 3 গুণ 15 15 2 গুণ 30 30 সেন্টিমিটার 30 সেন্টিমিটার নহয় মিটার স্কয়ার ইয়াতে মিটার আছে যেহেতু মিটার স্কয়ার অর্থাৎ আমি এই ত্রিভুজটোৰ কালি কিমান পালো 30 মিটার স্কয়ার হল এখিনি বুজি পাইছা এতিয়া মই নেক্সট কি কৰিম দ্বিতীয় যেটো ত্ৰিভুজ আছে হেতুৰ কালি উলিয়াম আমি এইটো ত্ৰিভুজৰ কালি পালো 30 মিটার স্কয়ার এতিয়া মই এইটো ত্ৰিভুজৰ কালি উলিয়াম এতিয়া ত্ৰিভুজ ABD ৰ পৰা এতে এর মান কিমান পাইছো যে 9 b এর মান কিমান পালো 8 c এর মান কিমান পালো 13 অর্থাৎ আমি s এর মান উলিয়াম যে 9 + 8 + 13/2 চোৱা 8 9 17 17 আৰু 13 আমি যোগ কৰিম 7 3 10 0 7 1 1 2 কিমান 30 এতে কিমান হ'ব 30/2 অর্থাৎ s এর মান আমি কিমান পালো 15 ঠিক আছে এতিয়া আমি ত্রিভুজ ABD ৰ কালি উলিয়াম যে ত্রিভুজ ABD ৰ কালি equal to root over s into s minus a into s minus b into s minus c ঠিক আছে চোৱা s মানে কি 15 minus a মানে কি a মানে 9 15 minus b b এর মান কিমান 8 15 minus c c এর মান কিমান 13 এখিনিলৈকে বুজি পাইছা ইজি আৰু এখিনি বুজিবলৈ কি আছে তাৰপিছত চোৱা যে 15 into 15 পৰা 9 গলে কিমান চোৱা 15 পৰা 9 গলে 6 ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কি 15 পৰা 8 গলে কিমান 7 ইয়াৰ পিছত 15 পৰা 13 গলে 2 হল এখিনি বুজি পাইছা এতিয়া চোৱা ষ্টুডেন্ট আমি 15 ক যদি ভাঙো যে 5 into 3 হ'ব ইয়াৰ পিছত 6 ক যদি মই ভাঙো যে 3 into 2 হ'ব 7 টো এনেকৈ ৰাখি দিম ইয়াৰ পিছত 2 হল এতিয়া চোৱা এতিয়া মই কি কৰিম এই দুটা 2 ৰ পৰা এটা 2 উলাই আনিম আৰু দুটা 3 ৰ পৰা এটা 3 উলিয়াই আনিম অৰ্থাৎ 3 into 2 আৰু ভিতৰত কিমান আছে 5 7 গুণ কিমান 35 ঠিক আছে অৰ্থাৎ বাহিৰত 6 আৰু ভিতৰত কি 35 হল এতিয়া চোৱা 35 টো ৰুট ওভাৰ আছে আমি কি কৰিব লাগিব ভাঙিব লাগিব গতিকে ভাঙিবলে এই নিয়মটো ভালকে মনোযোগেৰে চাবা চোৱা মই কি কৰিছো 35 ক ভাঙি হয়নে নহয় এতিয়া মই ইয়াতে এনেকুৱা এটা সংখ্যা দিম ইয়াতে এনেকুৱা এটা সংখ্যা দিম দুটা সংখ্যাৰ বৰ্গ কি হ'ব লাগিব এটোকে কম বা সমান হ'ব লাগিব সো ইয়াতে যদি মই 6 দিও ইয়াতে যদি 6 দিও 6 গুণ 36 হৈ যাব হেতু কাৰণে 5 দিলো 5 5 গুণ 25 ঠিক আছে 5 5 গুণ কিমান 25 এতিয়া 0 3 পৰা 2 গলে 1 কিমান হল 10 এতিয়া আমি কি কৰিম যে আৰু তো সংখ্যা নাই এতিয়া আমি কি কৰিম এই দুটা যোগ কৰি আনি ইয়াতে বহাম যে পাছে পাছে 10 এই দুটা যোগ কৰি ইয়াতে বহাম প্লাস কৰি এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যে এই তিনিটা আৰু এই এটা সংখ্যা পূৰণ কৰি এটুতকৈ সমান বা এটুতকৈ কম এতিয়া আমি কি কৰিম ইয়াতে যেহেতু আৰু সংখ্যা নাই হেতু কাৰণে আমি কি কৰি দিম ইয়াতে শূন্য দুটা বহাই দিম কাৰণ দুটা দুটা নমাব লাগে যেহেতু হেতু মানে শূন্য দুটা ইয়াতো বহালো মানে ইয়াতো বহাই দিম ঠিক আছে ইয়াতে কিমান হল 1000 হল এতিয়া মই ইয়াতে যদি মই 9 যদি দিও ইয়াতে যদি 9 দি দিও সোৱা যে 109 আৰু 9 যদি মই মাল্টিপ্লাই কৰি দিও 9 গুণ 81 1 7 8 এটা 8 9 গুণ 9 কিমান হ'ব 981 মানে সোৱা একদম কাৰেক্ট একুৰেট কিমান 1000 ৰ সমান আহিছে হয় নহয় গতিকে কিমান হ'ব 981 10 ৰ পৰা 1 গলে 9 9 ৰ পৰা 8 গলে 1 আৰু ইফালে কিমান হ'ব বাকি এনেকৈ ৰখি যাব গতিকে কি হ'ব 5.9 কিমান হ'ব যে 6 into 5.9
হয় নহয় 6 × 5.9 এতিয়া এইখিনি পূৰণ কৰি চোৱা যে 59 আৰু 6 6 9 54 4 7 5 6 5 30 5 35 কিমান হ'ব 35.4 মিটাৰ স্কয়াৰ হল এইখিনিলৈকে বুজি পাইছা এতিয়া মই কি কৰিম যে যেহেতু আমি চোৱা চোৱা আমি কিমান পালো আমি আগৰ ত্ৰিভুজটোত কিমান পাইছিলো 30 মিটাৰ স্কয়াৰ আৰু এতিয়াৰ যেটো ত্ৰিভুজ যে ত্ৰিভুজ ABD ৰ কালিটো কিমান পালো 35.4 গতিকে এই চতুৰ্ভুজটোৰ কালি আমি কি কৰিম এই ত্ৰিভুজ দুটাৰ কালিৰ যোগ কৰি দিলে আমি চতুৰ্ভুজটোৰ কালি পাই যাম হয় নহয় কথাটো বুজি পাইছা নাই এতিয়া কি কৰিম এটাকে লিখিম যে চতুৰ্ভুজ ABCD চতুৰ্ভুজৰ কালি ইকুৱেল টু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যোগফল হয় নহয় এটাকে লিখিবা এটাকে চতুৰ্ভুজ ABCD ৰ কালি এটাকে চতুৰ্ভুজ ABCD ৰ কালি চতুৰ্ভুজ ABCD ৰ কালি আমি কেনেকৈ পাম যে ত্ৰিভুজ BCD ৰ কালি ত্ৰিভুজ BCD ৰ কালি যোগফল ত্ৰিভুজ BCD ৰ কালি যোগফল ত্ৰিভুজ ABD ৰ কালি ত্ৰিভুজ ABD ৰ কালি ঠিক আছে এতিয়া চোৱা ত্ৰিভুজ BCD ৰ কালি কিমান পাইছো আমি BCD ৰ কালি পাইছো 30 মিটাৰ স্কয়াৰ গতিকে এতিয়া লিখিবা যে 30 প্লাস ABD ৰ কালি কিমান পাইছা যে 35.4 ঠিক আছে এই দুইটা কি মিটাৰ স্কয়াৰ বৰ্গ হেৰিত আছে এতিয়া আমি এককত আছে এতিয়া আমি কি কৰিম এই দুইটা যোগ কৰি দিম চোৱা যে 35.4 আৰু কিমান 30 যিকোনো সংখ্যাৰ শেষত কি থাকে দশমিক থাকে গতিকে 4 5 আৰু 3 3 6 কিমান হ'ব 65.4 মিটাৰ স্কয়াৰ এটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে এটা চতুৰ্ভুজ ABCD ৰ AB = 3 cm BC চোৱা যে 2 নম্বৰ সলিউশন আমি কৰিম আমাক কি কৈছে ABCD এটা চতুৰ্ভুজ ধৰি ললো ABCD এটা চতুৰ্ভুজ এটোৰ নাম দিলো A এটোৰ B এটোৰ C এটোৰ D ঠিক আছে AB আমাক দি আছে 3 cm BC আমাক দি আছে 4 cm CD আমাক দি আছে 4 cm আৰু DA আমাক দি আছে 5 cm আৰু আমাক কি দি আছে যে AC কৰ্ণ আমাক AC ৰ মান কিমান দি আছে AC ৰ মান আমাৰ দি আছে 5 cm ঠিক আছে এতিয়া আমাক কৈছে ই কিমান মাটিকালি আগৰি আছে আমি কি কৰিম ত্ৰিভুজ ABC আৰু ABD ঠিক এক নম্বৰটোৰ দৰে আমি কৰিম যে ইয়াত ত্ৰিভুজ ABC ৰ পৰা ত্ৰিভুজ ABC ৰ পৰা এৰ মান দিয়া আছে আমাৰ 3 B ৰ মান 4 C ৰ মান 5 ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া আমি কি কৰিম কালি উলিয়াব হলে আমি S ৰ মান উলিয়াম যে S = 3 + 4 + 5/2 5 4 9 9 3 12 12/2 = কিমান 6 অৰ্থাৎ S ৰ মান আমি কিমান পালো 6 পাই গলো এতিয়াকে আমি কি কৰিম যে ত্ৰিভুজ ABC ৰ কালি ত্ৰিভুজ ABC ৰ কালি equal to root S into S minus A into S minus B into S minus C so S ৰ মান কিমান দি আছে 6 গতিকে 6 minus A বাহুটোৰ মান কিমান দি আছে 3 ইয়াৰ পিছত 6 minus B বাহুটোৰ মান কিমান দি আছে 4 ইয়াৰ পিছত 6 minus C বাহুটোৰ মান কিমান দি আছে 5 নেক্সট ওয়া 6 into 6 minus 3 3 6 minus 4 2 6 minus 5 1 ঠিক আছে এতিয়া সো নেক্সট আমি কি কৰিম এই 6ক ভাঙি দিম যে 2 into 3 into 3 into 2 into 1 এতিয়া সো এই দুইটাৰ এই এক জোড়া 2 ৰ পৰা এটা 2 বাহিৰত ওলাই আনিম আৰু দুটা 3 ৰ পৰা এটা 3 বাহিৰত ওলাই আনিম আৰু ভিতৰত √1 মানে কি √1 ৰ মান 1 গতিকে 2 into 3 কিমান হ'ব 6 cm স্কয়াৰ এটো হৈ যাব আমাৰ কি ত্ৰিভুজ ABC ৰ কালি ত্ৰিভুজ ABC ৰ কালি কিমান পালো 6 cm স্কয়াৰ তেম নেক্সট কি কৰিম যে ত্ৰিভুজ ADC ৰ কালি উলিয়াই আমি দুয়োটা কালি কি কৰি দিম যোগ কৰি দিম এতিয়া আমি কি কৰিম যে ত্ৰিভুজ ADC ৰ কালি চোৱা এতিয়া ত্ৰিভুজ ADC ত কি আছে চোৱা এৰ মান কিমান দি আছে 5 B ৰ মান 4 C ৰ মান কিমান 5 চোৱা এৰ মান কিমান দি আছে 5 B ৰ মান দি আছে 4 নেক্সট C ৰ মান কিমান দি আছে 5 গতিকে আমি কি কৰিম ইয়াৰ পৰা আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি S উলিয়াই কি ত্ৰিভুজটোৰ কালি উলিয়াব হলে আমি কি কৰিব লাগিব S উলিয়াই ল'ব লাগিব ফাৰ্স্ট গতিকে কি কৰিম A + B + C মানে 5 + 4 + 5 কিমান হ'ব / 2 আছে পাছে 10 10 4 কিমান 14/2 আমি কটাকটি কৰিলে 2x 14 কিবাৰ যাব 7 বাৰ গতিকে S ৰ মান কিমান পালো ত্ৰিভুজ ADC ত যে 7 পালো এটাকে আমি কি কৰিম যে ত্ৰিভুজ ADC ৰ কালি উলিয়াম ত্ৰিভুজ ADC ৰ কালি = হিৰণৰ সূত্ৰ মতে আমি কি পাম যে S into S minus A into S minus B into কি S minus C ঠিক আছে এতিয়া আমি কি কৰিম S ৰ মান বহুৱাই আমি
ত্ৰিভুজটোৰ কালি উলিয়াম সো s মানে কিমান 7 গতিকে 7 minus a প্ৰথম হেৰিটো কিমান দিয়া আছে 5 তাৰপিছত 7 minus 4 তাৰপিছত কি কৰিম 7 minus 5 এতিয়া সো 7 into 7 minus 5 2 into 7 minus 4 3 into 7 minus 5 কিমান 2 ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া সো দুটা দুইৰ পৰা আমি কি কৰিম বাহিৰত এটা দুই উলাই আনিম আৰু ভিতৰত কি আছে 7 3 গুণ 21 হল এতিয়া সো ৰুট ওভাৰৰ ভিতৰত থকা সংখ্যাটো আমি কি কৰিম মান উলিয়াবলৈ আমি ফাৰ্ষ্টত কি কৰিম সো এটা যদি 2 into 2 দিও মই 4 হ'ব 3 into 3 দিলে কিমান হ'ব 9 হ'ব 4 into 4 দিলে কিমান হ'ব 16 হ'ব এটা যদি 5 into 5 যদি মই দিও 25 হৈ যাব মানে কি 21 তকৈ বেছি গতিকে কি কৰিম মই 4 আৰু ইয়াতো 4 দিম 4 4 গুণ কিমান 16 হল এটা 11 পৰা 6 গলে কিমান 5 আৰু ইফালে কি আছে 2 পৰা 1 গলে 1 লৈ গৈছিল কিমান আছে এতে 1 পৰা 1 গলে 0 হ'ব এটা এই দুটা সংখ্যা আমি প্লাস কৰি ইয়াতে বহাই দিম যে 8 ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যে এই সংখ্যাটো এই দুটা সংখ্যা পূৰণফল এতিয়া আমি কি কৰিম চাবা এতে আৰু দুটা শূন্য বহাই দি কি কৰিম মানটো আমি কি কৰিম স্থিৰ কৰিম এতিয়া কি হ'ব ইয়াতে 500 আছে নহয় ইয়াতে এনেকুৱা এটা সংখ্যা বহোৱা যে 500 কৈ কম বা 500 সমান চোৱা ইয়াতে যদি মই যদি 5 বহাও আৰু ইয়াতে যদি 5 বহাও কিমান হ'ব চোৱা যে 85 into 5 85 into 5 5 5 গুণ 25 5 7 2 8 5 গুণ 40 2 42 কিমান হ'ব 425 চাইছেনে 500 ওচৰা-ওচৰি পাইছে গতিকে কি কৰিম 425 10 পৰা 5 গলে 5 9 পৰা 2 গলে 7 হয়নে এতিয়া আমি কিমান পাইছো যে 75 আৰু ইয়াতে দুটা শূন্য কিয় বহাইছিলো কাৰণ আমি জানো যে আমি জোৰা নমাওত আমি কি কৰিম শূন্য দুটা এড কৰি ইয়াতে দশমিক দিম ঠিক আছে গতিকে 2 into কিমান হ'ব ইয়াতে কিমান হ'ব 2 into 4 point এতিয়া চোৱা আৰু ইয়াতে তুমি যদি ইচ্ছা কৰা আৰু বহাব পাৰিবা এতিয়া মই কি কৰিম নেক্সট চোৱা 75 আহিছে মানে কি এতিয়া আকৌ দুটা শূন্য তুমি বহাব পাৰা এড কৰিব পাৰা বুজি পাইছা নাই শূন্য দুটা ইয়াতো এড কৰিব পাৰা ইয়াতো এড কৰিব পাৰা একে কথাই এতিয়া কি কৰিম ইয়াতে 85 আৰু 5 এটা প্লাস কৰিম হয় নহয় গতিকে কিমান হ'ব 85 আৰু 5 কিমান হ'ব 90 এতিয়া 90 ৰ লগত এনেকুৱা এটা সংখ্যা আৰু ইয়াতে এনেকুৱা এটা সংখ্যা বহাবা যে এইটো সংখ্যা আৰু এই তিনটা সংখ্যা পূৰণফল এটোতকৈ কম বা সমান এটা যদি মই যদি 8 বহাও ইয়াতো যদি 8 বহাও চাবা যে 908 আৰু 8 8 8 গুণ 64 4 হাতৰ 6 ইয়াতে 6 8 9 গুণ 72 কিমান হ'ব 7264 মানে প্ৰায় ওচৰা-ওচৰি হৈছে গতিকে কি 7264 ইয়াৰ পিছত আৰু কৰিব নালাগে কিমান হ'ব যে 4.58ক মই কি কৰিব পাৰিম এপ্ৰক্স 4.6 বুলি মই ধৰিব পাৰিম কাৰণ এফালে 5 আছে আৰু এফালে কি 5তকৈ বেছি হয় নহয় গতিকে কি কৰিম যে 4.6 বহাই দিম এতিয়া মই কি কৰিম 4.6 আৰু 2 কি কৰিম পূৰণ কৰিম যে 4.6 আৰু 2 6 2 12 2 7 1 4 2 8 9 কিমান হ'ব 9.2 সেন্টিমিটাৰ স্কয়াৰ হল এতিয়া চোৱা মই কি পাইছো যে ত্ৰিভুজ ADC ৰ কালি মই কিমান পাইছো যে ত্ৰিভুজ ADC ৰ কালি মই পাইছো এই ত্ৰিভুজটোৰ কালি পাইছো 9.2 আৰু এটো ত্ৰিভুজৰ কিমান পাইছো যে 6 এতিয়া মই কি কৰিম এই দুটা কি কৰি দিম এই দুটা প্লাস কৰি দিম তেতিয়া মই কি পাই যাম যে ABCD চতুৰ্ভুজটোৰ কালি পাই যাম এতিয়া চোৱা মই কি কৰিম যে এতিয়া ত্ৰিভুজ নহয় এতিয়া চতুৰ্ভুজ ABCD ৰ কালি এতিয়া চতুৰ্ভুজ ABCD ৰ কালি ABCD চতুৰ্ভুজৰ কালি কেনেকৈ পাম যে কালি অফ ত্ৰিভুজ ABC প্লাস কালি অফ ত্ৰিভুজ ADC এই দুটা ত্ৰিভুজৰ কালি আমি যোগফল কৰিম ABC ত্ৰিভুজৰ কালি মই কিমান পাইছো যে ABC ত্ৰিভুজৰ কালি মই পাইছো চোৱা এতে মই অলৰেডি দেখুৱাইছো তোমাক যে 6 সেমি গতিকে 6 সেমি 6 প্লাস কি এটো কিমান পাইছো 9.2 ত্ৰিভুজ ADC ৰ কালি কিমান পাইছো 9.2 তাৰপিছত কি সেন্টিমিটাৰ হয়নে সেন্টিমিটাৰ স্কয়াৰ এতিয়া চাবা 9.2 আৰু 6 প্লাস কৰিলে আমি কি পাই যাম চতুৰ্ভুজটোৰ কালি পাই যাম চোৱা 9.2 আৰু কি 6 কিমান হ'ব 9 6 কিমান 15 হয়নে গতিকে মই কিমান পাইছো ত্ৰিভুজটোৰ কালি যে 15.2 সেন্টিমিটাৰ স্কয়াৰ গতিকে মই 2 নম্বৰটো সলিউশন পাই গলো সো 15.2 সেন্টিমিটাৰ স্কয়াৰ হ'ব 2 নম্বৰটো সলিউশন এতিয়া সো আমি 3 নম্বৰটো কৰিম যে চিত্ৰ 12.15 ত দেখুৱাৰ দৰে ৰাধাই ৰঙিন কাকতেৰে এৰোপ্লেনৰ এটা চিত্ৰ তৈয়াৰ কৰিলে তেওঁ ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি উলিয়াব দিছে আমাক 1 নম্বৰ 2 নম্বৰ 3 4 5 পাঁচটা খণ্ড দিয়া আছে আমি পাঁচটা খণ্ডৰ কি উলিয়াম কালি উলিয়াই মই কি কৰিম ৰাধাই ৰং কৰা অংশৰ কালি উলিয়াম ঠিক আছে প্ৰথমতে চোৱা 3 নম্বৰটো মই তোমালোকৰ কাৰণে এনেকে
ধুনীয়াকে লৈ গৈ থাকিম চিত্ৰটো লগে লগে লৈ গৈ থাকিম তেতিয়া চাবা এনেই তোমালোকৰ কনফিউজ নহয় সো 3 নম্বৰৰ সমাধান চোৱা আমাক কি কৈছে ইয়াতে চোৱা ইয়াতে মই প্ৰথম খণ্ডটোৰ কালি খুব সুন্দৰভাৱে কৰিব পাৰিম চাবা কেনেকে আমাক যেহেতু চোৱা ইয়াতে চোৱা এইফালে 1 সেন্টিমিটাৰ দিছে মানে এটো কিমান হৈ যাব 1 সেন্টিমিটাৰ হৈ যাব কাৰণ সমান সমান হয় নে নহয় এটো 1 এতিয়া চোৱা প্ৰথম খণ্ডটো উলিয়াব হলে মই কি কৰিম যে এটো ত্ৰিভুজ লম ত্ৰিভুজ এতিয়া চোৱা এটো যদি 5 সেন্টিমিটাৰ হয় এটো কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব হয় নহয় গতিকে মই কি কৰিম প্ৰথম খণ্ডটোৰ অতি সহজতে উলাই লম চাবা যে প্ৰথম খণ্ডৰ বাবে মই কি কৰিম যে এৰ মান দিয়া আছে আমাক 5 সেন্টিমিটাৰ বিৰ মান দিয়া আছে 5 সেন্টিমিটাৰ চিৰ মান দিয়া আছে 1 সেন্টিমিটাৰ ঠিক আছে এতিয়া মই কি কৰিম কালি উলিয়াব হলে s উলিয়াব লাগিব গতিকে s = 5 + 5 + 1 / 2 পাছে পাছে 10 কে 11/2 11/2 মানে কিমান হ'ব 5.5 সেন্টিমিটাৰ চোৱা এতে কৰি দিছো লাগিলে যে 11/2 2 এ 11 ক 5 বাৰ 2 5 গুণ 10 একৰ কিমান হ'ব 1 এতিয়া চোৱা আৰু নাযায় গতিকে দশমিক দিম আৰু ইয়াতে দশমিক দিম আৰু ইয়াতে কি শূন্য আহিব 2 এ 10 ক কেবাৰ 5 বাৰ 2 5 গুণ 10 গতিকে কিমান হ'ব 5.5 ঠিক আছে এতিয়া মই কি কৰিম যে এতেকে প্ৰথম খণ্ডৰ কালি equal to root over s into s minus a into s minus b into s minus c ঠিক আছে এতিয়া চোৱা যে s into s minus a s মানে কিমান 5.5 minus a কিমান 5 তাৰপিছত 5.5 minus b কিমান 5 তাৰপিছত 5.5 minus c কিমান 1 ওকে এতিয়া চোৱা নেক্সট কি বহাম যে 5.5 into এতিয়া চোৱা 5.5 ৰ পৰা 5 মাইনাস কৰিম যে 5.5 ৰ পৰা কি মাইনাস কৰিম 5 চোৱা ইফালে হ'ব 5 গতিকে কিমান হ'ব 0.5 0.5 into ইয়াতো কি হ'ব 0.5 এতিয়া চোৱা ইয়াতে কিমান হ'ব যে 5.5 ৰ পৰা আমি কি কৰিম 1 মাইনাস কৰিম 5 ৰ পৰা এক গলে কিমান 4 গতিকে কি হ'ব 4.5 এই 0.5 কি কৰিম চোৱা এতিয়া আমি এই আটাইকেইটা পূৰণ কৰি আমি পাম যে 6.1875 এই আটাইকেইটা পূৰণ কৰি চোৱা লাগিলে 45 ইয়াৰ পিছত 5 5 গুণ 25 আৰু ইফালে 55 25 আৰু 55 5 5 গুণ 25 5 7 2 5 2 10 2 12 5 5 গুণ 25 5 7 2 5 2 10 2 12 5731 এটা আকৌ 45 পূৰণ কৰিম 5 5 গুণ 25 5 7 2 5 7 গুণ 35 6 37 7 7 3 5 3 গুণ 15 16 17 18 8 7 1 5 গুণ 5 1 6 4 5 গুণ 20 0 7 2 7 4 গুণ 28 29 30 0 7 3 4 3 গুণ 12 13 14 15 5 7 1 4 গুণ 4 1 5 হল চোৱা 578 6 5 11 1 7 1 5 1 6 তাৰপিছত দশমিক কেইটা 1 2 3 4 1 2 3 4 গল গতিকে কিমান হ'ব 6.1875 এতিয়া মই আকৌ কি কৰিম এই যেটো আছে এটো ৰুট ওভাৰ উঠাই দিম ৰুট ওভাৰ উঠাব হলে আমি কি কৰিম যে চোৱা এনেকে হেৰি কৰিম যে 61875 দুটা লবা দুটা এতিয়া মই কি কৰিম ইয়াতে যদি মই চোৱা ইফালৰ পৰা দুটা লবা এটো দুটা আৰু এটা অকলহৰীয়া ৰোল এটো দুটা এতিয়া এটো চোৱা এতে যদি মই 2 দিও এটো 2 দিম 2 দুগুণ কিমান 4 6 পৰা 4 গলে 2 আৰু ইফালে আছে তোমাৰ 0.1875 হল এতিয়া কি হ'ব 2 2 4 হয়নে এতিয়া ইয়াতে এনেকুৱা সংখ্যা বহাব লাগিব চোৱা ইয়াতে যদি মই 4 যদি বহাও ইয়াতো 4 বহাম 44 4 গুণ চোৱা 44 4 গুণ 4 4 গুণ 16 6 7 4 4 গুণ 16 17 176 হ'ব এতিয়া কিমান হ'ব 176 এতিয়া কি কৰিম মাইনাস কৰিম এই দুটা মই পিছৰ খণ্ডত নমাই নিম 8 ৰ পৰা 6 গলে 2 আৰু ইফালে 11 ৰ পৰা 7 গলে 4 মানে 4 আৰু ইফালে 42 হন এটা সব 44 আৰু 4 কিমান হ'ব 48 এতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যে এতিয়া 75 নমাই নিম যে 4275 ৰ সমান হ'ব এতিয়া মই ইয়াতে যদি কি কৰো
ইয়াতে যদি 9 বহাই দিও ইয়াতো যদি 9 বহাই দিও চোৱা ইয়াতো 9 ইয়াতো 9 গতিকে 4 8 9 into 9 চোৱা 9 9 81 1 হাতৰ 8 8 9 72 72 8 কিমান হ'ব 80 80 0 হাতৰ 8 9 4 36 36 কিমান 44 4401 4401 ইয়াৰ পিছত আৰু কৰাৰ দৰকাৰ নাই কাৰণ দুটা ঘৰত গলি হয় দুটা এতিয়া চোৱা কি হ'ব 2.2 কি হ'ব 49 2.49 সেন্টিমিটাৰ স্কয়াৰ টু কি প্ৰায় আমি ধৰি লৈছো ঠিক আছে মানে কি হল আমি প্ৰথম খণ্ডটোৰ কালি পাই গলো চোৱা যে প্ৰথম খণ্ডটোৰ কালি কিমান পালো যে 2.49 আমি প্ৰথম খণ্ডটোৰ কালি পালো ঠিক আছে এতিয়া আমি কি পালো প্ৰথম খণ্ডৰ কালি পাই গলো এতিয়া মই কি কৰিম সেকেন্ড যেটো ৰি আছে এটোৰ কালি উলিয়াম যে দ্বিতীয় খণ্ডৰ কালি চোৱা যে দ্বিতীয় খণ্ডৰ কালি চোৱা দ্বিতীয় খণ্ডটো কি আছে এটা বৰ্গ আকৃতিৰ আছে হয় নহয় গতিকে বৰ্গৰ কালি কি দিক পূৰণ প্ৰস্থ এই সূত্ৰ মই ব্যৱহাৰ কৰি উলিয়াই দিম চোৱা দিক পূৰণ প্ৰস্থ এতিয়া দিক কি দিক আছে 6.5 গতিকে 6.5 ইনটু প্ৰস্থ কিমান প্ৰস্থ আমি পাইছো 1 সেন্টিমিটাৰ হয় নে নহয় ইনটু 1 গতিকে কি হ'ব 6.5 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এতিয়া চোৱা ষ্টুডেন্ট তৃতীয় খণ্ড যেটো আছে আমি প্ৰথম আৰু দ্বিতীয় খুব সহজ নিয়মতে উলিয়ালো কিন্তু তৃতীয় খণ্ডটো উলিয়াব হলে তোমালোকে অকমান ভাবিব লাগিব কাৰণ তৃতীয় খণ্ডটো আমাৰ কি এটা আৰু এটো এই দুটা আমাক দিয়া আছে এই দুটা দিয়া থাকিলে আমি কি কৰিম আমি এই তৃতীয় খণ্ডটোক কি কৰিম যে এটা সামান্তৰিকলৈ ৰূপান্তৰ কৰিম চোৱা এতিয়া কি হল মই যদি ইয়াতে নাম যদি দিও চোৱা ইয়াতে যদি মই নাম দিও a এর পিছত যদি মই এটো যদি নাম দিও b এটো c এফালে d e এর পিছত f g আৰু এটো যদি মই h দিও h দি এটো মই কি কৰিম ইফালে আৰু এটা কি কৰিম উচ্চতা আকিলম h বুলি কি দিম h বুলি ঠিক আছে এতিয়া চাবা আমি তৃতীয় খণ্ডটো খুব খুস্তিৰ মগজুৰে কৰিব লাগিব সো যে তৃতীয় খণ্ডৰ বাবে তৃতীয় খণ্ডৰ সো যে d e f h d e f g সো d e f g এটা ট্ৰেপেজিয়াম এটা কি ট্ৰেপেজিয়াম আছিল হয় নহয় এটা ট্ৰেপেজিয়াম ঠিক আছে এতিয়া চোৱা EF ৰ সমান্তৰালকৈ মই কি কৰিলো DH অঙ্কন কৰিলো EF ৰ সমান্তৰালকৈ মই কি কৰিলো DH অঙ্কন কৰা হল অঙ্কন কৰিলো EF ৰ সমান্তৰালকৈ কি আকিলো DH অঙ্কন কৰিলো ঠিক আছে এতিয়া চোৱা এতেকে কি হ'ব যে ED equal to FH হয় নহয় এতেকে ED equal to কি হ'ব FH হ'ব সো এতিয়া FH এটো যদি 1 সেন্টিমিটাৰ হয় FH কিমান হ'ব এতিয়া 1 সেন্টিমিটাৰ হৈ যাব হয় নহয় কাৰণ সামান্তৰিক দেখুৱালো মানে কি সামান্তৰিকৰ বিপৰীত বাহু সমান সেইটো কাৰণে মই কি কৰিলো সামান্তৰিক দেখুৱাব চেষ্টা কৰিলো ট্ৰেপেজিয়ামটো ঠিক আছে কিমান হ'ব 1 সেন্টিমিটাৰ হল ইয়াৰ পিছত নেক্সট চোৱা মই কি ক'ব পাৰো যে EF equal to কি ক'ব পাৰো যে EF আৰু DH এতিয়া কি হৈ যাব সমান হৈ যাব গতিকে কি হ'ব যে EF equal to DH এটো কিমান হ'ব 1 মিটাৰ 1 সেন্টিমিটাৰ ঠিক আছে গতিকে মই কি ক'ব পাৰো চোৱা গতিকে মই ক'ব পাৰো যেহেতু এটোৰ হয় নহয় এতিয়া চোৱা মই কি কম যে 8G এতিয়া মই 8G টো যদি উলিয়াব হলে মই কি কৰিম FG ৰ পৰা GH কি কৰি দিম FG ৰ পৰা কি কৰিম FH মাইনাস কৰি দিলে মই কি পাম এই 8G পাই যাম হয় নহয় এতিয়া চাবা যে এতেকে 8G এই 8G টো মই কেনেকে পাম যে FG মাইনাস কি পাম FG মাইনাস কি পাম যে মাইনাস FH এতিয়া চোৱা FG মানে মই কিমান পাইছো FG মানে মই কিমান পাইছো
যে 2 সেন্টিমিটাৰ চোৱা কেনেকৈ পাইছো a2 1 হলে a2 1 হয় নহয় গতিকে কিমান পাইছো 2 minus fh কিমান পাইছো 1 ইকুৱেল টু কিমান হ'ব 1 সেন্টিমিটাৰ মানে 8g a2 কিমান পাই গলো 1 সেন্টিমিটাৰ পাই গলো হল এতিয়া চাবা 1 সেন্টিমিটাৰ এতিয়া আমি নেক্সট কি কৰিম নেক্সট মই ত্ৰিভুজ এতিয়া মই ত্ৰিভুজ DHG ৰ কালি উলিয়াম যে এতিয়া ত্ৰিভুজ DHG ৰ পৰা কি পাম যে আমি এটো 1 পাই গলো হয় নহয় এটো 1 পাই গলো এটো উঠনি 1 পাইছিলো গতিকে মই কি কৰিম আমি ABC ৰ মান পালো ত্ৰিভুজ DHG ৰ A = 1 B = 1 আৰু C ৰ মান আমি কিমান পালো 1 পালো গতিকে মই কি কৰিম যে এটাকে S = 1 + 1 + 1 / 2 3/2 3/2 মানে কি 3 2 ৰে একবাৰ 2 3 বাৰ 2 গলে 1 এটা দশমিক এটা শূন্য 2 এ দহক 5 বাৰ কিমান হ'ব 1.5 সেন্টিমিটাৰ হল এতিয়া মই কি কৰিম এই ত্ৰিভুজটোৰ কালি উলিয়াম চাবা এতিয়া মই কি কৰিম এই ত্ৰিভুজটোৰ কালি উলিয়াম যে এতেকে ত্ৰিভুজ DHG ৰ কালি equal to root over s into s minus a into s minus b into s minus c this was s মানে আমাক কিমান আমি কিমান পাইছো যে 1.5 গতিকে মই কি কৰিম যে 1.5 minus a এর মানো 1 b এর মানো 1 c এর মানো 1 হয় নহয় গতিকে মই কি কৰিম যে 1.5 minus 1 1.5 minus 1 ঠিক আছে এতিয়া চাবা equal to এতিয়া 1.5 into 1.5 ৰ পৰা 1 গলে সো 1.5 ৰ পৰা যদি মই 1 যদি যোগ কৰো কিমান হ'ব 0.5 0.5 into 0.5 into কি হ'ব 0.5 হয় নহয় এতিয়া চাবা এই আটাই কেইটা মই কি কৰিম পূৰণ কৰিম 5 5 গুণ 25 25 5 গুণ 25 5 গুণ 5 5 গুণ 25 5 7 5 গুণ 10 12 125 125 এর লগত 15 5 5 গুণ 25 5 7 2 5 2 গুণ 10 12 2 7 1 5 গুণ 5 1 6 1 5 গুণ 5 5 7 1 2 গুণ 2 1 3 1 1 গুণ 1 কিমান হ'ব 5 7 6 3 9 আৰু ইয়াত 1975 চোৱা আকৌ চোৱা 5 5 গুণ 25 5 7 2 5 2 গুণ 10 2 12 2 7 1 5 গুণ 5 1 6 1 5 গুণ 5 1 1 5 গুণ 5 1 2 গুণে 2 1 1 গুণে 1 কিমান হ'ব 5 5 2 7 6 2 8 কিমান হ'ব 1875 কিমান হ'ব চোৱা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ অৰ্থাৎ কি হ'ব 0.1875 হয় নহয় 0.1875 এতিয়া আমি কি কৰিম এটো কি কৰিম মই ভাঙিম এতিয়া চাবা যে 1875 ক মই কি কৰিম হৰণ কৰিম এতিয়া চোৱা দুটা দুটা লম হয় নহয় এতে কি হ'ব যে ইয়াতে মই কি কৰিম 4 4 গুণ কিমান 16 4 4 গুণ কিমান 16 5 5 গুণ দিলে 25 হৈ যায় হয় নহয় কি হ'ব 2 তাৰপিছত কি কৰিম 75 আকৌ নমাই আনিম 4 4 কিমান 8 4 4 কিমান 8 ইয়াতে এনেকুৱা এটা সংখ্যা বহাম যে এটোতকে সৰু বা সমান হয় এতিয়া ইয়াতে কিমান হ'ব অকমান ধ্যান দি চোৱা ইয়াতে হ'ব চোৱা ইয়াতে যদি মই 3 বহুৱাও এটো 3 বহুৱাও 3 3 গুণ 8 3 গুণ 24 249 হ'ব হয় নহয় গতিকে এটো 3 কিমান হ'ব 249 15 পৰা 9 গলে এতে হ'ব 6 আৰু ইয়াৰ পৰা 6 ৰ পৰা 4 গলে 2 কিমান হ'ব 26 হয়নে কিমান হ'ব 26 ইয়াৰ পিছত কি হ'ব তোমাৰ আৰু সংখ্যা নাই যেহেতু মই কি কৰিম ইয়াতে দুটা শূন্য বহুৱাম আৰু ইয়াতো শূন্য দুটা আহি যাব শূন্য দুটা আহি গলে ইয়াতে চোৱা 83 আৰু 3 কিমান হ'ব 86 কিমান হ'ব 86 এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱা যে এই সংখ্যাটো এই তিনিটা সংখ্যা পূৰণ কৰি এটোতকৈ কম বা বেছি সমান হয় এতিয়া কি কৰিম চোৱা ইয়াতে যদি মই 3 বহাও ইয়াতো যদি মই 3 এ বহুৱাও চাবা কি হ'ব যে 863 into 3 3 3 গুণ 9 6 3 গুণ 18 7 8 3 গুণ 24 25 কিমান হ'ব 2589
কাৰণ 4 দিলে বেছি হৈ যায় চাবা 8 6 4 যদি দিও চোৱা যদি 4 যদি দিও কি হ'ব চোৱা 4 দিলে 4 4 16 হাতৰ 1 6 4 24 25 5 হাতৰ 8 4 32 33 34 চাইছানে 3456 হৈ যায় অকমান আইডিয়া ৰাখিব লাগে সেইকাৰণে এইবিলাক অংকত এতিয়া কি কৰিম 10 ৰ পৰা 9 গলে 1 9 ৰ পৰা 8 গলে 1 কিমান হ'ব 11 থাকিব গতিকে আৰু যোৱাৰ দৰকাৰ নাই এতিয়া মই কি কৰিম যে 4 ঘৰ আগত আছিল 1 2 3 গতিকে 0 পইণ্ট কি হ'ব 0.433 সেন্টিমিটার স্কয়ার প্রায় বুলি লিখি দিবা বুজি পাইছা না বস্তুটো এতিয়া মই কি কৰিম চোৱা মই এটো DHG ৰ কালি উলিয়ালো নেক্সট মই কি কৰিম যে ত্ৰিভুজ মই কি কৰিম যে ত্ৰিভুজ DGH এতিয়া মই কি কৰিম যে চোৱা আমি কিমান পালো ত্ৰিভুজ DHG ৰ কালি চোৱা ইমপ্লাইজ ত্ৰিভুজ এই বস্তুটো মই কিহৰ কালি উলিয়ালো যে ত্ৰিভুজ DHG ৰ কালি মই পালো ইমান ঠিক আছে এতিয়া চোৱা আমি জানো ত্ৰিভুজৰ কালি কি হাফ ইনটু ভূমি ইনটু উন্নতি হয়নে নহয় হাফ ইনটু ভূমি ইনটু উন্নতি হয় নহয় কিমান পাইছো যে 0.433 এতিয়া চোৱা এইটো ত্ৰিভুজৰ ভূমি কিমান এইটো ত্ৰিভুজৰ আমি কি কৰিম এই S টো উলিয়াম হয় নহয় কাৰণ ভূমি সব আছে হয় নহয় উন্নতিও আছে গতিকে হাফ ইনটু ভূমি এতে ভূমি কিমান 1 এটি বস্তুত ভূমি কিমান 1 গতিকে 1 ইনটু উন্নতি কিমান উন্নতি আমি উলিয়াব লাগিব উন্নতি মানে কি h উন্নতি মানে কি h ইকুয়াল টু 0.433 উন্নতি মানে h মানে কি হাইট ঠিক আছে এতিয়া চাবা ষ্টুডেন্ট এতিয়া মই কি কৰিম এটো কিব 1/2 হৈ যাব হয় ন 1/2 ইনটু h ইকুয়াল টু 0.433 হল এতিয়া চাবা মই কি কৰিম যে h ইফালে তলফালে পূৰণ হৈছে গতিকে সিফালে চাবা গৈ কি হ'ব এটো লগত পূৰণ হৈ যাব গতিকে 0.433 ইনটু 2 অৰ্থাৎ আমি h ৰ মান পাই যাম যে h ইকুয়াল টু 4332 3 দুগুণ 6 3 দুগুণ 6 4 দুগুণ 8 কিমান হ'ব 1 2 3 0. কি হ'ব 866 মানে কি মই এপ্ৰক্স কি লব পাৰো 0.87 সেন্টিমিটাৰ ঠিক আছে এটাকে আমি কি কৰিব পাৰো তৃতীয় খণ্ডটোৰ কালি এতিয়া চোৱা চাবা কেনেকে ধুনীয়াকৈ হৈ যায় এটাকে তৃতীয় খণ্ডৰ কালি এটাকে তৃতীয় খণ্ডৰ কালি ইকুয়াল টু হাফ ইনটু এতিয়া চোৱা হাফ ইনটু এতে কি সামান্তৰিক এটাও লুকাই আছে হয় নহয় এর উপরে ট্রেপিজিয়ামৰ কি ভূমি গতিকে হাফ ইনটু ভূমি কি ধৰিম যে ED প্লাস FG হল ইনটু H হল এতিয়া চাবা আমি কি কৰিম যে হাফ ইনটু ED প্লাস FH চোৱা ED প্লাস FH ED ৰ মান কিমান ED ৰ মান 1 FG ৰ মান কিমান FG 1 plus 1 কিমান হ'ব 2 into H height কিমান 0.87 হল ইয়াৰ পিছত কি হ'ব চাবা যে 1/2 into ইয়াতে 2 একে কিমান 3 into 0.87 এটা কি 3 টো ওপৰত যাব 3/2 into 0.87 হল এতিয়া চাবা 0.87 into 3 873 8 3 গুণ 7 3 গুণ 21 হয় 7 2 8 3 গুণ 24 25 26 কিমান হ'ব 261 অৰ্থাৎ দুই ঘৰৰ আগত দশমিক গতিকে 2.61 divided by 2 হল এতিয়া 2.61 ক মই কি কৰিম 2 ৰে হৰণ কৰিম চাবা 2 এ 2 ক একবাৰ 2 গুণে 2 6 নামি আহিব 2 এ 6 ক 3 বাৰ 2 3 গুণ 6 1 নামি আহিব দশমিক দিম শূন্য দিম 2 অৰ্থাৎ 13.5 13 পইণ্ট কিমান হ'ব 5 তো আকৌ দশমিক 2 ঘৰ আগত আছে না গতিকে 1 পইণ্ট কি হ'ব 1.31 সেন্টিমিটাৰ এপ্ৰক্স হ'ব সেন্টিমিটাৰ স্কয়াৰ কি হ'ব প্ৰায় ঠিক আছে গতিকে আমি কি পালো এই তৃতীয় খণ্ডটোৰ কালিও আমি পাই গলো এতিয়া মই কি কৰিম 4 আৰু 5 নম্বৰ যেটো হেৰি আছে খণ্ড আছে সেইকিটাৰ কালি উলিয়াম চাবা এতিয়া নেক্সট মই কি কৰিম যে চতুৰ্থ খণ্ডৰ কালি চোৱা যে চতুৰ্থ খণ্ডৰ কালি চতুৰ্থ খণ্ডটোৰ কালি কেনেকৈ উলিয়াম এটো যদি 6 হয় এটো কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব এটো যদি 1.5 হয় এটো কিমান হ'ব 1.5 হ'ব হল এতিয়া চোৱা
এতিয়া চতুৰ্থ খণ্ডৰ কালি উলিয়াবলৈ আমি কি কৰিম ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰিম যে হাফ ইনটু ভূমি ভূমি মানে কি ইয়াতে 1 পইণ্ট সো হাফ ইনটু বি ইনটু এইচ হয়নে গতিকে হাফ ইনটু ভূমি ভূমি মানে কি ইয়াতে যে 1.5 ইনটু উন্নতি কি 6 2 6 তিনিবাৰ গতিকে 115 ইনটু 3 পূৰণ কৰিম 5 3 গুণ 15 5 7 3 গুণ 3 4 গতিকে কিমান হ'ব 4.5 4.5 সেন্টিমিটাৰ স্কয়াৰ আমি চতুৰ্থ খণ্ডটোৰ কালি পাই গলো এতিয়া কি পঞ্চমটো একেই হ'ব চাবা যে পঞ্চম খণ্ডৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি হয় নহয় হাফ ইনটু ভূমি কি ইয়াতে 1.5 আছে উন্নতি কি 6 2 6 তিনিবাৰ একে কথাই এতিয়া কিমান হ'ব 4.5 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ যাব কি আমাৰ 5 নম্বৰ খণ্ডৰ কালি হল এতিয়া চোৱা প্ৰশ্নটোত কি আছিল প্ৰশ্নটোত আছিল যে ৰাধাই কিমান কি কৰিছিল ৰং কৰিছিল ৰং কৰা অংশৰ কালি এতেকে কি লিখিম যে ৰাধাই ৰং কৰা কাকতৰ মুঠ কালি এতেকে চোৱা যে ৰাধাই ৰং কৰা অংশৰ কালি ৰং কৰা অংশৰ কালি আমি কি কৰিম পাঁচোটা অংশৰ কালি যোগ কৰি দিম চোৱা প্ৰথম খণ্ডৰ কালি কি আছিল ইয়াতে প্ৰথম খণ্ডৰ কালি আমি কিমান পাইছো 2.49 তাৰপিছত সেকেন্ড কি পাইছো 6.5 প্ৰথম খণ্ডৰ কালি কিমান পালো যে 2.49 সেকেন্ড পালো যে 6.5 এতিয়া চোৱা তৃতীয় খণ্ডৰ কালি আমি কিমান পাইছিলো যে ত্ৰিভুজ উলিয়াই ইয়াৰ পিছত ত্ৰিভুজৰ কালি উলিয়াই আমি কিমান পাইছো যে তৃতীয় খণ্ডৰ কালি পাইছো 1.31 এটা কিমান হ'ব যে 1.31 তৃতীয় খণ্ডৰ কালি ইয়াৰ পিছত চতুৰ্থ খণ্ডৰ কালি কিমান পালো 4.5 ইয়াৰ পিছত পঞ্চম খণ্ডৰ কালি কিমান পালো যে 4.5 এতিয়া মই কি কৰিম এই পাঁচটা খণ্ড কি কৰিম প্লাস কৰিম চোৱা ফাৰ্স্ট পাইছো 2.49 নেক্সট পাইছো 6.5 নেক্সট পাইছো 1.31 নেক্সট পাইছো 4.5 আৰু এটা 4.5 পাঁচটা খণ্ড আমি যোগ কৰি দিম যে কি হ'ব চোৱা 9 1 10 0 7 1 পাছে পাছে 10 10 3 13 1 14 14 তাৰ পিছত 5 4 9 14 আৰু 9 কিমান হ'ব 23 23 ৰ 3 7 ৰ 2 এতিয়া চোৱা 4 4 4 8 8 1 9 9 6 15 16 17 18 19 কিমান হ'ব 19 এতিয়া চোৱা দশমিক ক'ত বহিব চোৱা দশমিক বহিব ইয়াতে মানে দশমিকৰ পিছত কি শূন্যটোৰ কোনো ভ্যালু নাই গতিকে কি হ'ব 19.3 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ একে ভূমি আৰু কালিও একে ভূমিও একে আৰু কালিও একে যদি ত্ৰিভুজটোৰ বাহুকেইটা আমাক কৈছে চোৱা আমাক কৈছে যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ ভূমি একে ভূমি ধৰিছো এটো গতিকে ইয়াৰ পিছত কৈছে ত্ৰিভুজটোৰ কালি এটো কৈছে 26 এটা বাহুৰ দৈৰ্ঘ্য আৰু এটা বাহুৰ দৈৰ্ঘ্য কৈছে 28 আৰু এটাৰ কৈছে কি 30 সেন্টিমিটাৰ ঠিক আছে সেন্টিমিটাৰ এটো 26 সেন্টিমিটাৰ আৰু সমান্তৰিকটো কি কৈছে আমাক সমান্তৰিকৰ ভূমিও কি 28 মানে ত্ৰিভুজ আৰু সমান্তৰিকৰ ভূমি একেটাই হয়নে নহয় আমি কি উলিয়াব লাগে সমান্তৰিকটোৰ উচ্চতা উলিয়াব লাগে ঠিক আছে আমি কি কৰিম এটো কাৰণে ফাৰ্ষ্টত কি কৰিম ত্ৰিভুজটোৰ কালি উলিয়াম ত্ৰিভুজটোৰ কালি উলিয়াই কি কৰিম আমি সমান্তৰিকৰ কালি উলিয়াই দিম যে ত্ৰিভুজৰ কালি সমান সমান দেখুৱাই ঠিক আছে ফাৰ্ষ্ট কৰিবা যে চোৱা লিখিবা যে প্ৰদত্ত ত্ৰিভুজৰ পৰা দি থকা ত্ৰিভুজৰ পৰা আমি কি পাম যে a এর মান কিমান 26 b 28 c কিমান দিছে 30 গতিকে মই কি উলিয়াম যে s ৰ মান উলিয়াই পিছত মই ত্ৰিভুজটোৰ কালি উলিয়াম যে 26 + 28 + 30 / 2 তিনিটা যোগ কৰি দিম যে 26 28 আৰু 30 8 6 চোৱা 8 6 14 4 7 1 2 2 4 আৰু ইফালে 4 কিমান হ'ব 84/2 84/2 2 8 ক 4 বাৰ 2 4 2 বাৰ অৰ্থাৎ কিমান হ'ব s ৰ মান 42 পাই গৈছো এতিয়া আমি কি কৰিম ত্ৰিভুজটোৰ কালি উলিয়াম হয়নে এতেকে ত্ৰিভুজটোৰ কালি হ'ব এতেকে ত্ৰিভুজটোৰ কালি ইকুৱেল টু √/s - a * s - b * s - c ঠিক আছে এতিয়া চোৱা s আমাক কিমান দিছে 42 - a প্ৰদত্ত বাহু প্ৰথম বাহুটো কি 26 তাৰ পিছত 42 - b কিমান 28 তাৰ পিছত c কিমান 30 তাৰ পিছত চোৱা
42 into 42 minus 26. So 42 minus 26. 42 26 কিমান হল 12 পৰা 6 গলে 6 আৰু ইফালে 3 পৰা 1 গলে কিমান হ'ব 16 into 42 পৰা 28. So 12 পৰা 8 4 আৰু ইফালে কিমান আছে 3 পৰা কিমান হ'ব 14. ঠিক আছে ইয়াৰ পিছত কিমান হ'ব 42 পৰা 30 গলে 12. So 42 30 ইফালে 2 4 পৰা 3 গলে 1 কিমান হ'ব 12. ইয়াৰ পিছত সো ষ্টুডেন্ট আমি কি কৰিম এতিয়া এটো 42 into 42 into ইয়াৰ পিছত কি কৰিম 16 টো আমি 16 এ ৰাখি দিম 16 into এতিয়া সব 14 12ক মই কি কৰিব পাৰো যে 4 পূৰণ 3 বুলি দিব পাৰো হয় নহয় এতিয়া চাবা মই কি কৰিম যে 42 into এতিয়া চোৱা 16ক মই কি কৰিব পাৰো যে 4 into 4 বুলি লিখিব পাৰো এতিয়া 14 4 গুণ কিমান চোৱা 14 4 গুণ 4 4 গুণ 16 হাতৰ 1 4 গুণ 4 1 5 কিমান হ'ব 4 4 গুণ 16 হাতৰ 1 4 গুণ 4 ইয়াৰ পিছত মই কি কৰিম যে 14 into 3 যদি পূৰণ কৰো 4 3 গুণ 12 2 হাতৰ 1 3 গুণ 3 1 4 এইটো আৰু এইটো যদি মই পূৰণ কৰো কিমান পাম 42 42 পালে মই কি কৰিম বাহিৰত ওলাই দিব পাৰিম হয় নহয় আৰু ভিতৰত কি ৰখি যাব 4 আৰু 4ক মই কি কৰিম যে 2 into 2 বুলি দি দিম এতিয়া কি হ'ব যে 42 বাহিৰত ওলাব দুটাৰ পৰা দুটা 4 পৰা এটা 4 ওলাব দুটা 2 ৰ পৰা এটা 2 ওলাব 4 2 গুণ 8 42 8 গুণ 8 2 গুণ 16 6 হাতৰ 1 8 4 গুণ 32 1 33 কিমান হ'ব 336 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব আমাৰ ত্ৰিভুজটোৰ কালি ওপৰত দিয়া ত্ৰিভুজটোৰ কালি বুজি পাইছানে ওপৰত দিয়া ত্ৰিভুজটোৰ কালি আমাক প্ৰশ্নত দিছে যে ত্ৰিভুজটোৰ কালি আৰু সমান্তৰিকটোৰ কালি একে গতিকে আমি সেই শৰ্তটোৰ মতে কি কৰিম সমান্তৰিকটোৰ উচ্চতাটো উলিয়াই দিম যে প্ৰশ্নমতে আমাক কি দিছে প্ৰশ্নমতে আমাক দিছে যে সমান্তৰিকৰ কালি প্ৰশ্নৰ মতে আমাক দিছে সমান্তৰিকৰ কালি ত্ৰিভুজটোৰ কালিৰ সমান সমান্তৰিকৰ কালি ত্ৰিভুজটোৰ কালিৰ সমান ত্ৰিভুজটোৰ কালি সমান আমি চোৱা সমান্তৰিকৰ কালি সূত্ৰ কি আছিল যে ভূমি ইনটু উন্নতি যে ভূমি ইনটু উন্নতি ইকুয়াল টু ত্ৰিভুজটোৰ কালি আমি কিমান পাইছো যে 336 336 মানে এতিয়া চোৱা সমান্তৰিকৰ ত্ৰিভুজ আৰু সমান্তৰিকৰ ভূমি একেটাই হয় নহয় ভূমি কিমান পাইছো যে 28 গতিকে ভূমিৰ জায়গাত 28 আৰু উন্নতি বা উচ্চতা একে কথাই হয় নহয় এর পিছত মই কি কৰিম উন্নতি মানে কি হাইট এতিয়া চোৱা এই সমান্তৰিকটোৰ উচ্চতাটো h টো উলিয়াব লাগে আমাৰ হয়নে সমান্তৰিকটোৰ h টো আমি উলিয়াব লাগে ইকুৱেল টু কি যে 336 ইকুৱেল টু 336 এতিয়া চোৱা h টো মই ইফালে ৰাখি দিম আৰু 28 গৈ হিফালে কি হ'ব হৰণ হ'ব যে 28 এতিয়া চোৱা 2 এ কাটিলে 2ক একবাৰ 2 এ 8ক 4 বাৰ 2 এ কাটিলে 3 একবাৰ 13 হ'ব 6 বাৰ 2 6 গুণ 12 1 হ'ব 16 2 8 গুণ 16 2 এ কাটিলে 7 বাৰ 2 এ কাটিলে 8 বাৰ আৰু 4 8ক 4 বাৰ ঠিক আছে কিমান হ'ব এতিয়া চোৱা এতিয়া মই কি কৰিম 7 এ 8ক একবাৰ এক বাকি আছে 14 14 ত কিমান 7 2 গুণ 14 গতিকে h ৰ মান আমি কিমান পালো 12 সেন্টিমিটাৰ পাই গলো এতেকে h ইকুৱেল টু কিমান পালো 12 সেন্টিমিটাৰ এতেকে সমান্তৰিকটোৰ উচ্চতা পালো এতেকে সমান্তৰিকটোৰ উচ্চতা বা উন্নতি একে কথাই কিমান পালো 12 সেন্টিমিটাৰ এটো হৈ যাব আমাৰ সলিউশন এটা সব 5 নম্বৰ আমাক কি দিছে 5 নম্বৰ সলিউশন কৰিম যে এখন ৰম্বাস আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে যদি ৰম্বাসটোৰ প্ৰতিটো বাহুই 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 মিটাৰ তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব চোৱা আমাক কৈছে ৰম্বাস আকৃতিৰ পথাৰত 18 জনী আমি কি কৰিম ৰম্বাস আকৃতিৰ এটা চিত্ৰ আঁকিম তাৰ পিছত কি কৈছে 18 জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে যদি ৰম্বাসটোৰ প্ৰতিটো বাহুই মই নাম দিছো যে ABCD ৰম্বাসৰ মই কৈছো যে ধৰি লৈছো প্ৰতিটো বাহুই কি কৈছে 30 মিটাৰ গতিকে এটো 30 মিটাৰ এটো 30 মিটাৰ এটো 30 মিটাৰ এটো কি 30 মিটাৰ ঠিক আছে ইয়াৰ দীৰ্ঘতম কৰ্ণটো আমাক কি কৈছে 48 মিটাৰ এই কৰ্ণটো আমাক কিমান কৈছে
যে 48 মিটাৰ তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ কিমানকৈ অংশ পাব আমি কি কৰিম ৰম্বাস আকৃতিৰ পথাৰখন অৰ্থাৎ ABCD টো মই কি কৰিম দুটা এৰিয়াত ভাগ কৰি লম এটা এইটো ত্ৰিভুজ এটা এইটো ত্ৰিভুজ তাৰ পিছত মই কি কৰিম এইটো ত্ৰিভুজৰ কালি উলিয়াই মই কি কৰিম যে ত্ৰিভুজ এইটো ত্ৰিভুজৰ কালি উলিয়াই এই ত্ৰিভুজটোৰ 2 গুণ কৰি দিম আমাৰ এনসাৰ পাই যাম ঠিক আছে চোৱা আমি ইয়াতে কি কৰিম যে ধৰু ৰম্বাস আকৃতিৰ পথাৰখন ABCD বুলি ধৰিলো এতেকে মই কি কৰিম যে কালি ABD কি হ'ব চোৱা যে কালি ABD কাৰ সমান হ'ব যে কালি কি হ'ব BDC কি এটো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BDC কালিৰ সমান হ'ব ঠিক আছে এতিয়া মই কি কৰিম যে ত্ৰিভুজ ABD লম ত্ৰিভুজ কি লম ABD এতেকে ত্ৰিভুজ ABD ৰ পৰা কি পাম A ইকুৱেল টু কিমান 30 A ইকুৱেল টু কি 30 মিটাৰ B ইকুৱেল টু কি B ৰ মান কি 30 মিটাৰ আৰু কৰ্ণ আমাক কি দি আছে C কৰ্ণ অৰ্থাৎ C কিমান দি আছে 48 মিটাৰ ঠিক আছে এতিয়া কালি উলিয়াব হলে মই কি কৰিম ফাৰ্স্ট যে S ৰ মান উলিয়াম হয় নহয় গতিকে S ইকুৱেল টু A প্লাছ B প্লাছ C A মানে হল 30 B মানে হল 30 C মানে হল 48 কিহেৰে হৰণ কৰিম 2 এৰে চোৱা যে 30 30 60 60 আৰু 48 চোৱা 60 আৰু 48 8 আৰু 6 4 10 কিমান হ'ব 108/2 2 এ 10ক 5 বাৰ 2 এ 8ক 4 বাৰ কিমান হ'ব 54 অৰ্থাৎ S ৰ মান আমি কিমান পালো 54 ঠিক আছে এতিয়া আমি কি কৰিম যে এতেকে ত্ৰিভুজ ABD ৰ কালি এতেকে আমি কি কৰিম যে ত্ৰিভুজ ABD ৰ কালি ইকুৱেল টু ৰুট ওভাৰ S into S minus A into S minus B into S minus C ঠিক আছে এতিয়া চোৱা S মানে আমি কিমান পাইছো যে 54 minus A কিমান 30 into 54 minus B কিমান 30 তাৰপিছত কি কৰিম 54 minus C কিমান 48 ঠিক আছে এতিয়া চোৱা যে 54 into 54 ৰ পৰা কি কৰিম 30 মাইনাস কৰিম 5 ৰ পৰা 2 গলে 3 কিমান হ'ব 24 এটো কিমান হ'ব 24 into 54 ৰ পৰা 48 মাইনাস কৰিম 14 ৰ পৰা 8 গলে 6 আৰু ইফালে কি হ'ব 6 হ'ব ঠিক আছে এতিয়া চাবা আমি কি কৰিম এই 24 দুটা আছে মানে কি বাহিৰত উলাই আনিম 24 আৰু 54 ক মই কি কৰিম তো 54 ক কি কৰিম 9 into 6 বুলি দিম 9 into 6 তাৰপিছত কি কৰিম 6 ক কি কৰিম 6 ৰাখি দিম তাৰপিছত তো 24 into 6 দুটা 6 ৰ পৰা এটা 6 বাহিৰত উলাই আনিম আৰু 9 টোক মই কি কৰিম 3 into 3 বুলি দি দিম তাৰপিছত মই কি কৰিম যে 24 into 6 into 3 হয়নে 6 3 গুণ 18 আৰু 24 কি কৰিম পূৰণ কৰি দিম 8 4 গুণ 32 ৰ 2 হাতৰ 3 4 গুণ 4 5 6 7 ঠিক আছে 8 2 গুণ 16 6 হাতৰ 1 2 গুণ 2 1 কিমান 3 2 6 6 12 13 3 হাতৰ 1 এতে কিমান হ'ব 432 মিটাৰ ঠিক আছে এতিয়া চোৱা মই কি কৰিছো ত্ৰিভুজ ABD ৰ কালি এই ত্ৰিভুজটোৰ কালি কিমান পাইছো মই যে 432 মিটাৰ এতিয়া 432 এইফালৰ যদি 432 হয় ইফালৰটো কি হ'ব 432 হ'ব কাৰণ একেই বাহু হয় না নহয় একেই বাহু একেই কৰ্ণ এটো কিমান পাম যে 432 এতিয়া মই কি কৰিম যে এতেকে পথাৰখনৰ কালি কি হ'ব যে 2 into কালি ABD ৰ কি ডাবল হ'ব গতিকে 2 into ABD ত্ৰিভুজৰ কালি কি ABD ত্ৰিভুজৰ কালি কিমান পাইছো 432 হয়নে 432 গতিকে ইয়াতে কি হ'ব তো 432 লগত কি কৰিম 2 পূৰণ কৰিম 2 2 4 3 2 6 4 2 8 কিমান হ'ব 864 মিটাৰ স্কয়াৰ গতিকে কি হ'ব যে আমাক প্ৰশ্নটোত কি কৈছিলে যে প্ৰতিজনী গাইগৰুৱে ঘাঁহখনিৰ মুঠ কালিৰ কিমান অংশকৈ পাব হয়নে আমাক মুঠ গৰু কিমান দিছে 18 জনী গতিকে আমি কি কৰিম মই কি কৰিম যে
যেটো কালি পাইছো সেই কালি কি কৰিম 18 ৰে কি কৰিম হৰণ কৰি দিম চোৱা লিখিবা যে এতেকে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ চোৱা এতিয়া কি হ'ব যে 864 কেইটা গৰু 18টা গৰুৰে হৰণ কৰি দিম মুঠ কালিৰ চোৱা এতিয়া 18 864 কেইবাৰ যাব 48 বাৰ কেইবাৰ যাব 48 বাৰ যে 48 মিটাৰ স্কয়াৰ মানে 48 মিটাৰ স্কয়াৰ অংশকৈ খাব ঠিক আছে 48 গতিকে এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে গতিকে ষ্টুডেন্ট তোমালোকৰ আজিৰ 12.2 1 2 3 4 5 লৈকে মই অংকখিনি কৰালো ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম 6 7 8 যিমানখিনি আছে বাকিখিনি অংক 6 7 8 9 এই চাৰিটা পিছৰ ক্লাছত আমি কৰিবলৈ চেষ্টা কৰিম গতিকে আশা কৰো আজিৰ ক্লাছটো খুব ভাল পাইছা আজিৰ ক্লাছটো তোমালোকে আজিৰ ভিডিঅ'টোত লাইক কৰি আমাৰ খেয়া পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ নেক্সট ক্লাছ যাতে তোমালোকে অতি সোনকালে পাই যোৱা তাৰ কাৰণে গতিকে আজিলৈ আহিছো থ্যাংক ইউ